এম দুৱাৰাক দেখুৱাইছিলে আমাৰ বোৱাৰীগৰাকীয়ে। সেইদিনা তাৰ অলপতে বিষ হোৱা হস্পিটেলত ভৰ্তি হ'ল চিভিলত। সেইদিনা ৰাতিপুৱাই তেখেতক মাতিছিলে চিভিললৈ, কিন্তু আমি আগতে 4টা বজাত ভৰ্তি কৰিলোঁ। ভৰ্তি কৰি ছাৰলৈ ফোন কৰিলোঁ। ছাৰে ক'লে কি ভৰ্তি কৰি থওক, মোৰ আজি ডিউটি নাই। ক্ৰমান্বয়ে তাৰ বিষ আহি আছে। অহাৰ কাৰণে মই আৰু লগৰ বোৱাৰীগৰাকী মাকে আমি ডক্টৰৰ ঘৰলৈ গ'লোঁ। ডক্টৰে ক'লে মইতো কোনো পধ্যে আজি নোৱাৰিম, তেনেকৈ থাকক, কাইলৈ মই কৰিম। তাৰ বিষটোতো কেতিয়া ৰখি নাথাকে। তেতিয়া ছাৰ তেতিয়াহ'লে আপোনাৰ ক'ত ডিউটি আছে? আজি মোৰ বোলে জীৱনজ্যোতি নাৰ্ছিং হোমৰ ডিউটি আছে। ঠিক আছে, তালৈ লৈ যাওঁ। তালৈ ৰাতিপুৱা লৈ আনিলোঁ। আনি ছাৰে লগে লগে সেই 7:15 কেঁচুৱা জন্ম দিলে। মোৰ অৱশ্যে ৰাতিপুৱা নাই, সেইদিনাখন মই নিজে আছোঁ। কেঁচুৱাটি ধুনীয়াকৈ জন্ম হ'ল। জন্ম 2 কেজি 700, গতিকে অকণমান শীতত দিলে। শীতত দি আনিলে মেলিলে খুব ভাল। তাৰপিছত কালিও এতিয়া ৰাতিপুৱালৈকেতো কেঁচুৱাটি ভালকৈ আছে, কিন্তু গাখীৰ অলপ নোলায় বুলি কৈছিলে। ভালকৈ ওলাই এতিয়া হঠাৎ হিট দিওঁ বুলি নি কি কৰিলে, হিট দিয়া তাতে ঘটনাটো তাতে হিট দিবলৈ গৈয়ে ঘটনাটো হ'ল। গুচি গ'লোঁ বা গুচি গ'লোঁ, ঘৰলৈ গুচি গ'লোঁ। কিন্তু সান্তনা কেনেকৈ ল'ম? আমিতো এতিয়া ধৰি লওক বেবীটো ইমান ঠিক হৈ আছিলে, বেবীটো হঠাৎ কেনেকৈ এনেকুৱা হৈ গ'লে সেইটো কেনেকৈ মানি লওঁ? এতিয়া ধৰি লওক তাইও এতিয়া আত্মা এটা আছে ন। এতিয়া ধৰি লওক বস্তুটো মই যদি এনেকৈ গুচিয়ে যাওঁ, গুচি গ'লোৱেই বাৰু, কিন্তু মোৰ সদায় লাগি থাকিব নে? মই তাৰ কাৰণে একো নকৰিলোৱে, তাইক কেলৈ এনেকুৱা হ'ল, কি হ'ল মোৰ সেইটোৱে লাগে আৰু একো